নমস্কাৰ সকলোকে। যোৱাকালি আমি আমাৰ নিচেই কাষতে থকা কলিয়াপানীস্থিত আউনীআটী সত্ৰলৈ বুলি গৈছিলোঁ। চাওকচোন পৰিৱেশটো কিমান সুন্দৰ, কিমান মনোমোহা এটি পৰিৱেশ। সোমায়ে মনটো একদম পবিত্ৰ লাগি গৈছে। যিহেতু ভাদ মাহ আৰু এওঁ আহি আছেহি, ভাবিলোঁ আমাৰ কাষতে থকা আউনীআটী সত্ৰৰ পৰাই এপাক আহোঁ, বেটাকো লৈ যাওঁ। বেটা সৰুতে এবাৰ গৈছিলে, সৰু মানে তাৰ দুমাহ হৈছিলে সেইদিনাই গৈছিলে। তেতিয়াতো বেটাই একো জনা হোৱা নাছিলে। এতিয়া বাৰু অকণমান ফূৰ্তি পাইছে, দেখি ভাল পাইছে। আহি আমি পালোহি, ধুনীয়াকৈ চাকি বন্তি লগাই ল'লোঁ। সেয়া ভিডিঅ' কৰা নহ'ল বাৰু, আৰু মোৰ মোবাইলটোও অলপ প্ৰব্লেম দিলে। এয়া এওঁৰ মোবাইলতে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। এয়া চাওকচোন, গছ গছনিৰে ভৰা একদম সেউজীয়া এটা পৰিৱেশ। খালি ৰ'দটো যেনিবা অকণমান বেছি। আৰু এয়া পাপাকে বেটাক ৱালত থকা আলোকচিত্ৰবিলাক দেখাই আছে, আৰু বেটাই ধুনীয়াকৈ সেৱা কৰিছে। এয়া আমাৰ বেটাক কেনেকুৱা লাগিছে ক'ব দেই। আমাৰ হিৰো, ফটো মৰা নহ'লেই তেনেকৈ। আৰু এইজনী মই চাকি বন্তি লগাই আজৰি হ'লোঁ। এয়া আমি ঘূৰিলোৱেই, যিহেতু ৰ'দটো বেছি, বেটাক লৈ থাকিবলৈ দিগদাৰ হয়। আৰু মোৰ ভগৱানৰ ফটো অলপ ল'বলগীয়া হৈ আছিলে, যিহেতু আমাৰ ঘৰটো ভাঙা গৈছিলে। তেতিয়া মোৰ যিখিনি ফটো আছিলে আগতে মানে এনেকৈ ৱালত লগোৱা, সেইখিনি গোটেইখিনি ফাটিলে। সেইকাৰণে নতুনকৈ মই গোটাই আছোঁ। আৰু এয়া দোকানবিলাক অকণমান দেখাইছোঁ।